থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গম পাইছেই চাগে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তাৰ আগতে কওঁ, জীৱননো কি উশাহ মাত্ৰ, শৰীৰত আছে আত্মাৰ সূত্ৰ, বেয়াৰ মাজতে আছে ভালৰ মন্ত্ৰ, আৰু সেইবাবেই সৃষ্টি হৈছে এই কালপাত্ৰ। মই অধিক সৈতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছুমান এনেকুৱা প্ৰেডিকশ্যন যাৰ নাম ৰাখিছোঁ ফিউচাৰ প্ৰেডিকশ্যন। আপোনালোকে বিশ্বাস কৰেনে যে কোনোবাই ফিউচাৰ প্ৰেডিক্ট কৰিব পাৰে? আজি আমি কথা পাতিবলৈ গৈ আছোঁ এনেকুৱা এটা কাৰ্টুন ছিৰিজৰ বিষয়ে যিটো কাৰ্টুন ছিৰিজে ফিউচাৰ প্ৰেডিক্ট কৰিছিল আৰু সেই প্ৰেডিকশ্যনবোৰ 100% সঁচা হৈছিলে। সেই কাৰ্টুন ছিৰিজটোৰ নাম হৈ গ'ল দ্য ছিমছন। দ্য ছিমছন নামৰ এই কাৰ্টুন ছিৰিজটোৰ বিষয়ে যিসকলে নাজানে তেওঁলোকক জনাই দিওঁ যে 1987ত এই দ্য ছিমছন নামৰ কাৰ্টুন ছিৰিজটোৰ আৰম্ভ হৈছিলে আৰু এই কাৰ্টুন ছিৰিজটোৱে কিছুমান প্ৰেডিকশ্যন কৰিছিলে বা সেই কাৰ্টুন ছিৰিজটোৰ কিছুমান এপিছডত এনেকুৱা কিছুমান প্ৰেডিকশ্যন আছিলে যি প্ৰেডিকশ্যনে এসময়ত গৈ পেলাই সঁচা হৈ পৰিছিলে আৰু সেই প্ৰেডিকশ্যনবোৰৰ বিষয়ে শুনিলে আপোনালোকৰো মগজ হিলাই দিব। যিহেতু দ্য ছিমছন নামৰ এই কাৰ্টুন ছিৰিজটোৱে 200+ প্ৰেডিকশ্যন কৰিছে, গতিকে সিমানখিনি প্ৰেডিকশ্যন আমি এই ভিডিঅ'টোত যিহেতু আলোচনা কৰিব নোৱাৰোঁ, মাত্ৰ কেইটামান প্ৰেডিকশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাওক। এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে বহুত কিছুমান বস্তু শিকিব নাইবা জানিব পাৰিব। বলক এতিয়া আমি কথা পাতিম প্ৰথম প্ৰেডিকশ্যনটোক লৈ। আপোনালোকে ভাবিছিলে নে কেতিয়াবা বা আমি কোনোবাই ভাবিছিলোঁ নে যে COVID-19? তেতিয়াহ'লে আহক আমি প্ৰথমটো প্ৰেডিকশ্যনৰ ওপৰত কথা পাতোঁ। COVID-19 যে আহিব সেই কথা আমি কেতিয়াবা প্ৰেডিক্ট কৰিব পাৰিলোহেঁতেন জানো? কিন্তু দ্য ছিমছন নামৰ এই শ্ব'টোৱে 1993 ছিজন নম্বৰ 4 আৰু এপিছড নম্বৰ 21ত অস্কাৰ ফ্লু নামৰ এটা ভাইৰাছৰ দ্বাৰা আমাক তেতিয়াই বুজাই থৈছিলে। সেইটো আছিলে দ্য ছিমছনৰ প্ৰথমটো প্ৰেডিকশ্যন। ক'ভিডক লৈ পেলাই কৰা প্ৰেডিকশ্যনটোত আপোনালোক হয়তো ইমান আচৰিত হোৱা নাই চাগে। কিন্তু 2 নম্বৰ প্ৰেডিকশ্যনটো হ'ল যে প্ৰথমতে ডিজনী আৰু ফক্স এই দুটা বেলেগ বেলেগ কোম্পানী আছিলে, কিন্তু দ্য ছিমছন নামৰ শ্ব'টোত দেখুওৱা হৈছিলে 1998ৰ ছিজন নম্বৰ 10 আৰু এপিছড নম্বৰ 5ত দেখুওৱা হৈছিলে যে ডিজনী আৰু ফক্স একেলগে আছিলে আৰু সেই এপিছডটো অহা প্ৰায় 14 বছৰ পিছত ডিজনীয়ে ফক্সক $71 বিলিয়ন দি পেলাই কিনিছিলে। এই ক'ভিড আৰু ডিজনীয়ে ফক্সক কিনা এই প্ৰেডিকশ্যনকেইটাক হয়তো আপোনালোকে সিমান আচৰিত যেন লগা নাই বা সিমান আচৰিত বুলি ভবা নাই, কিন্তু এতিয়া মই যিটো প্ৰেডিকশ্যনৰ কথা ক'বলৈ গৈ আছোঁ অৰ্থাৎ 3 নম্বৰ প্ৰেডিকশ্যনটোৱে দিমাগ হিলাই দিব। 1993 আন এটা এপিছডত দেখুওৱা হৈছিলে যে এখন চাৰ্কাছ দেখুওৱা হৈছিলে আৰু সেই চাৰ্কাছত যিজন মানুহে চাৰ্কাছ কৰি আছিলে তেওঁৰ এটা বগা বাঘ আছিলে আৰু সেই বগা বাঘটোৰ লগত যেতিয়া চাৰ্কাছ কৰি আছিলে তেতিয়া সেই চাৰ্কাছ কৰি থকা মানুহজনক তেওঁৰে বগা বাঘটোৱে এটেক কৰিছিলে। সেইটো এটা কাৰ্টুন শ্ব' আছিলে, কিন্তু তাৰে 10 বছৰ পিছত অৰ্থাৎ 2003ত সেই সময়ত ৰয় হৰ্ণ নামৰ এজন খুব ফেমাছ চাৰ্কাছ কৰা মানুহ আছিলে আৰু সেই ৰয় হৰ্ণৰ লগতো ঠিক একেই বগা বাঘ এটা আছিলে। তো 2003ত যেতিয়া এটা শ্ব'ত যেতিয়া ৰয় হৰ্ণে শ্ব' কৰি আছিলে আৰু তেতিয়া শ্ব' কৰি থাকোঁতে তেওঁৰে বগা বাঘটোৱে সেই দ্য ছিমছন নামৰ শ্ব'ত দেখুওৱাৰ ধৰণে এটেক কৰিছিলে আৰু যেতিয়া মই ফুটেজটো দেখিছিলোঁ এতিয়ালৈকে যিকেইটা প্ৰেডিকশ্যনৰ বিষয়ে ক'লোঁ সেইকেইটা ক'ৰবাত ইফাল সিফাল কৰি পেলাই মানি ল'ব পাৰি, কিন্তু আগলৈ মই এতিয়া যিকেইটা প্ৰেডিকশ্যনৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেইকেইটা 1%টো মানি ল'ব নোৱাৰি, সেইটো প্ৰেডিকশ্যন কৰা বুলি ভাবিবই নোৱাৰি। 2008ত এটা এপিছড আহিছিলে যিটোত ভোটিঙৰ ওপৰত দেখুওৱা হৈছিলে, অৰ্থাৎ USA ভোটিঙৰ ওপৰত দেখুওৱা হৈছিলে আৰু তাত দেখাইছিলে যে বাৰাক ওবামাক দিয়া ভোটটো বাৰাক ওবামালৈ নগৈ পেলাই মিট ৰমিলৈ গৈছিলে আৰু তাৰে 4 বছৰ পিছত 1%টো ইফাল সিফাল নোহোৱাকৈ বাৰাক ওবামাক দিয়া ভোটটো মিট ৰমিলৈ গুচি গৈছিল। এই ভোটিঙৰ ওপৰত প্ৰেডিকশ্যন কৰাৰ পিছৰ পৰাই দ্য ছিমছন নামৰ এই ছিৰিজটোৰ ৰাইটাৰজনক ফিউচাৰৰ পৰা অহা বুলি মানুহে মানি লৈছিলে। এতিয়া আমি কথা পাতিম প্ৰেডিকশ্যন নম্বৰ 5। 2001ত নিউয়ৰ্কৰ টুইন টাৱাৰত এটা এটেক হৈছিলে যি আপুনি গুগল কৰিলে চাব পাৰিব আৰু সেই এটেকটোক 9/11 বা 9/11 এটেক বুলিও কোৱা হয়। কিন্তু তাৰে কেইবছৰমানৰ আগত এটেক হোৱা কেইবছৰমানৰ আগত অৰ্থাৎ 1997ত দ্য ছিমছন শ্ব'টোত এখন মেগাজিন দেখুওৱা হৈছিলে আৰু সেই মেগাজিনখনৰ ইমেজখনত 9/11ক ইণ্ডিকেট কৰা আছিলে। তাৰমানে এটেক হোৱাৰ কেইবছৰমানৰ আগত এটেক হ'ব বুলি বুজাই দিছিলে এই শ্ব'টোৱে। এনেকুৱা বহুত কিছুমান প্ৰেডিকশ্যন দ্য ছিমছন নামৰ এই ছিৰিজটোৱে কৰিছিলে যি ইয়াত আলোচনা কৰিবলৈ গ'লে বহুত বেছি দীঘলৈ গুচি যাব। মই থুলমূলকৈ কৈ দিছোঁ। গড পাৰ্টিকলৰ ফৰ্মুলাৰ পৰা 2028ত ইভাংকা ট্ৰাম্প প্ৰেছিডেণ্ট হোৱালৈকে প্ৰেডিকশ্যন কৰা আছে। তো গড পাৰ্টিকলৰ ফৰ্মুলাৰ বিষয়ে যদি আপোনালোকে নাজানে গুগল কৰিলে গম পাব আৰু সেই গড পাৰ্টিকলৰ ফৰ্মুলাটো উলিয়াবৰ কাৰণে বহু হাজাৰ কোটি টকা খৰচ কৰিবলগীয়া হৈছিলে, কিন্তু সেই হাজাৰ কোটি টকা খৰচ কৰি যি ফৰ্মুলা উলিওৱা হৈছিলে সেই ফৰ্মুলা বহু বছৰ আগতে দ্য ছিমছন নামৰ এই শ্ব'টোৱে ফৰ্মুলাটো দেখুৱাই থৈ গৈছিলে।
তো এনেকুৱা কিছুমান প্ৰেডিকশ্যন আগতে কৰি থোৱা আছে, তাৰ ভিতৰত এটা এইটো চাই লওক। ডোনাল্ড ট্ৰাম্প যেতিয়া প্ৰেচিডেণ্ট বনিছিলে আৰু প্ৰেচিডেণ্ট বনি যেতিয়া আহিছিলে, তেতিয়া ডোনাল্ড ট্ৰাম্পৰ এক্টিভিটিৰ পৰা আদি কৰি কাষত ৰৈ থকা মানুহজনৰ বেনাৰখন পৰি যোৱালৈকে প্ৰেডিক্ট কৰা হৈছিলে। এই ভিডিঅ' দেখাৰ পিছততো আচৰিত। এতিয়া আপোনালোকে গোটেই প্ৰেডিকশ্যনবোৰ চালে, কিন্তু মেইন কথাটো হ'ল যেতিয়া এই প্ৰেডিকশ্যনবোৰ বহুত বেছি ভাইৰেল হৈছিলে, তেতিয়া বহুত কেইজন মানুহে সেই প্ৰেডিকশ্যনবোৰৰ ওপৰত কিছুমান ৰিচাৰ্চ কৰিছিলে আৰু ডিপ ৰিচাৰ্চ কৰাৰ পিছত গম পাইছিলে যে সেইবোৰ কোনো প্ৰেডিকশ্যন নহয়, ৰিয়েল ফেক্টৰ ওপৰত, অৰ্থাৎ ফুল ফেক্ট থকাৰ পিছতহে এটা এপিছড বনাইছিলে, যাৰ উদাহৰণস্বৰূপে আপোনালোকে গড পাৰ্টিকেলৰ ফৰ্মুলাটোকে ল'ব পাৰে। তো গড পাৰ্টিকেলৰ ফৰ্মুলাৰ বিষয়ে যেতিয়া তেওঁলোকে কাম কৰি আছিলে, তেওঁলোকৰ পৰা সেই গড পাৰ্টিকেলৰ ফৰ্মুলাৰ কিছু অংশ আনি পেলাই এই এপিছডটোত দেখুওৱা হৈছিলে। তো সিমান ফুল ফেক্টৰ ওপৰত যদি, ৰিয়েলিটিৰ ওপৰত যদি সেই শ্ব'টোৱে কাম কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো কি? I'd sell my soul for a donut. That can be arranged. এই এপিছডটোত স্পষ্টকৈ উল্লেখ কৰিছে চেল মাই চৌল, অৰ্থাৎ নিজৰ আত্মা বিক্ৰী কৰাৰ কথা কৈছে। কেনেবাকৈ ডাইৰেক্টলিয়ে হওক বা ইনডাইৰেক্টলিয়ে হওক, চিক্ৰেট ছ'চাইটি নাইবা ইলুমিনাটিক ইণ্ডিকেট কৰা নাইতো, বা ইলুমিনাটিৰ বিষয়ে ক'ব বিচৰা নাইতো। যদিহে সঁচাকৈ এই শ্ব'টোৱে ফুল ফেক্টৰ ওপৰত বা ৰিয়েলিটিৰ ওপৰত যদি তেওঁলোকে এপিছড বনায়, তেতিয়াহ'লে ইলুমিনাটিৰ কথা কিয় ক'ব তেওঁলোকে? কেনেবাকৈ সেই ৰাইটাৰজনৰ হওক বা এই শ্ব'টোৰ বাকী মানুহখিনি হওক, তেওঁলোকৰ ইলুমিনাটিৰ সৈতে কিবা লিংক থাকিব পাৰে নেকি? গতিকে এই শ্ব'টোক লৈ পেলাই বহুতে বহুত কথা কৈছে। বহুতে কৈছে যে সেই শ্ব'টোৱে প্ৰেডিক্ট কৰে, আৰু বহুতে কৈছে যে তেওঁলোকে ফুল ফেক্টৰ ওপৰতহে কাম কৰে। যদিহে প্ৰেডিকশ্যন কৰিছে, তেতিয়াহ'লে সঁচাকৈ সেই দ্য ছিমছন নামৰ শ্ব'টোৰ ৰাইটাৰজন ফিউচাৰৰ পৰা অহা নেকি? আৰু যদিহে তেওঁলোকে ফুল ফেক্টৰ ওপৰত কাম কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ কোনোবা ইলুমিনাটিৰ সৈতে সংযোগ থাকিব পাৰে নেকি? গতিকে যিসকলে ইলুমিনাটিৰ বিষয়ে নাজানে বা জানিব বিচাৰে, তেওঁলোকে কমেণ্ট কৰি জনাব। আমি অহাটো ভিডিঅ'ত ইলুমিনাটিৰ ওপৰত কথা পাতিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে, তেতিয়াহ'লে আমাক ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুকত চাই আছে, তেতিয়াহ'লে আমাক ফ'ল' কৰি ল'ব। ধন্যবাদ।